Hi students, last classot আমি পঢ়িলো ডেনিয়েল সেল। ডেনিয়েল সেলত কি হয় তোমালোকে এতিয়া গম পালা, ইফলে অক্সিডেশন হয় য'ত জিংক ইলেক্ট্ৰড থাকিব জিংক সালফেট সলিউশন, আৰু ইফলে ৰিডাকশন হয় য'ত কপাৰ থাকিব ইলেক্ট্ৰড হিচাপে আৰু কপাৰ সালফেট সলিউশন। আৰু এই দুইটাকে আমি কানেক্ট কৰি দিয়াৰ লগে লগে জিংকে ইলেক্ট্ৰন লুজ কৰি অক্সিডেশন হয় আৰু কপাৰ আয়নে ইলেক্ট্ৰন গেইন কৰি কপাৰ বনেগৈ। কিন্তু আমি এইটো কথাও গম পালোঁ যে ই ইলেক্ট্ৰন লুজ কৰোঁতে কি হয়, জিংক আয়ন তলত এই সলিউটখিনিত পৰি যায়, যাৰ বাবে ই পজিটিভলি চাৰ্জ হৈ যায় এই সলিউশনখিনি। আৰু ইয়াত কি হয়, কপাৰ আয়নবোৰ ইলেক্ট্ৰন গেইন কৰি কপাৰ বনেগৈ বাবে ইয়াত সালফেট SO4 - কনচেন্ট্ৰেশ্যন বাঢ়ি যায়, যাৰ বাবে ই নেগেটিভলি চাৰ্জ সলিউট হৈ যায়, ইলেক্ট্ৰোলাইট বনি যায় ইয়াত থকা সলিউশনখিনি। সেয়েহে ইলেক্ট্ৰনবোৰ ক'বলৈ গ'লে জিংক ইয়াত থকা জিংক আয়নবোৰে এই ইলেক্ট্ৰড পাতে লুজ কৰা ইলেক্ট্ৰনবোৰকে এই জিংক আয়নটোৱে টানি পেলাই ধৰি ৰাখে। আৰু এইফালে কি হয়, নেগেটিভিটি বেছি থকাৰ বাবে ইয়ালৈ আহিব পৰা ইলেক্ট্ৰনবোৰৰ মাজত কি হয়, ৰিপালশ্যন হয়, নেগেটিভে ৰিপালশ্যন কৰে, আৰু সেয়েহে এই চাৰ্কিটটো আল্টিমেটলি ৰৈ দিয়ে, ষ্টপ হৈ যায়। বুজি পাইছা? এই প্ৰব্লেমটোৰ কাৰণে আমি কি পালোঁ যে আমি ইয়াত ইনভাৰ্টেড গ্লাছ টিউব এটা দি দিব পাৰোঁ, যাক আমি সল্ট ব্ৰিজ বুলিও কওঁ। মোৰ সল্ট ব্ৰিজখন দেখিবলৈ ধুনীয়া হোৱা নাই, তোমালোকে ধুনীয়াকৈ আঁকিবা, অ'কে? যাক আমি সল্ট ব্ৰিজ কওঁ। এই সল্ট ব্ৰিজত কি থাকে, ইলেক্ট্ৰোলাইটছ থাকে। আমি এই চিষ্টেমটোৰ কাৰণে জাষ্ট ফৰ ডেনিয়েল সেল আমি কি লওঁ, ইলেক্ট্ৰোলাইট KCl। সব ইলেক্ট্ৰোলাইটছ লৈ ল'ব নোৱাৰোঁ, বেলেগ বেলেগ গেলভেনিক সেলৰ বাবে ইলেক্ট্ৰোলাইটছ আমি KCl ল'ব পাৰোঁ, K2SO4 ল'ব পাৰোঁ, এমোনিয়াম ক্লোৰাইড NH4Cl, or agar পাউডাৰ, যোনটো নেকি আমি বেকিং পাৰপজত ইউজ কৰোঁ কিটচেনত, হয়নে নহয়? এইবোৰ বহুত ধৰণৰ আমি ইলেক্ট্ৰোলাইট ল'ব পাৰোঁ, বাট ফৰ দিছ চিষ্টেম KCl ইজ সুইটেবল। চ' ইয়াত কি হয়, পটাছিয়াম ক্লোৰাইডত পটাছিয়ামৰ পজিটিভ আয়ন গৈ পেলাই এই নেগেটিভলি চাৰ্জ সলিউশ্যনটোত সোমাইগৈ, আৰু ক্লৰিনৰ এই নেগেটিভলি চাৰ্জ আয়নটোক গৈ পিনে পজিটিভলি চাৰ্জত সোমাইগৈ, এই সলিউশ্যনটোত সোমাইগৈ, যাৰ বাবে এই সলিউশ্যনটো নেগেটিভ আৰু পজিটিভ মিলি পেলাই নিউট্ৰেল হৈ যায়, আৰু এইফালেও পজিটিভ আৰু নেগেটিভ মিলি পিনে ই নিউট্ৰেল হৈ যায়, হয়নে নহয়? এতিয়া পৰীক্ষাত যদি তোমালোকৰ আহে যে হোৱাট আৰ দ্য ফাংচনছ অফ সল্ট ব্ৰিজ, তেতিয়াহ'লে ফাৰ্ষ্ট অফ অল তোমালোকে লিখিবা, নম্বৰ 1, it neutralizes the half cells, বা it maintains, নহ'লে এইটো লিখিব পাৰা, it maintains the neutrality of the half cells. ইয়াত পজিটিভিটি বাঢ়ি গ'লে ইয়াত নেগেটিভিটি বাঢ়ি যোৱাৰ লগে লগে এই ইলেক্ট্ৰনবোৰ ট্ৰান্সফাৰ হ'ব নোৱাৰিছিলে, ইয়াক নিউট্ৰেল কৰিব লাগিব, নিউট্ৰেল হৈ গ'লে সি আগৰ অৱস্থালৈ গুচি আহিব, সিহঁতৰ মাজত ইলেক্ট্ৰন কণ্ডাক্ট হ'ব, আমি ইলেক্ট্ৰিকেল এনাৰ্জি পাম। সেইটো কাৰণে ফাৰ্ষ্ট ফাংচন হিচাপে তোমালোকে যদি সল্ট ব্ৰিজত আহে, পৰীক্ষাত আহিব পাৰে ফৰ 1 or 2 মাৰ্কছৰ বাবে, তেতিয়া তোমালোকে এটা ফাংচন হ'লে এইটো লিখিবা, ইট নিউট্ৰেলাইজেছ দ্য হাফ চেলছ অৰ ইট মেইনটেইনছ দ্য নিউট্ৰেলিটি অফ দ্য হাফ চেলছ, অ'কে? আৰু ছেকেণ্ড পইণ্টটো লিখিবা, ইট কমপ্লিটছ দ্য চাৰ্কিট।
কিয়নো এই চোৱা এইফালে পৰা কণ্ডাক্ট হৈ গৈছিলে আকৌ এইফালে পূৰা চাৰ্কিটটো পূৰা ফ্ল' হোৱা নাছিলে হয় নহয় চাৰ্কিট এটা ড্ৰয়িং কৰিবলৈ গ'লে আমি ফিজিক্সত জানো এনেকৈ ড্ৰ কৰোঁ বেটাৰী এটা দি দিওঁ এইফালে দুইটা কানেক্ট হৈ থাকে এইটো হ'ল ক্লোজ চাৰ্কিট হয়নে নহয় ইয়াততো ছল্ট ব্ৰিজ নিদিয়ালৈকেতো এই দুইটাৰ মাজত কানেকশ্যন হোৱাই নাছিলে এই গোটেইটো কানেক্ট কিহে কৰিলে এই ছল্ট ব্ৰিজে কানেক্ট কৰিলে যেন ই এটা ইলেক্ট্ৰন ফ্ল' এটা চাইকেল যেন ক্লিয়াৰ কৰিব পাৰে এটা লুপ ছিষ্টেম যেন ক্ৰিয়েট কৰিব পাৰে এইটো এটা লুপ নহ'ল জানো ক্ল'জ লুপ ই যেন এটা লুপ ক্ৰিয়েট কৰিব পাৰে এটা চাৰ্কিট ক্ৰিয়েট কৰিব পাৰে যেন সেয়েহে ইট কমপ্লিটছ দ্য চাৰ্কিট এয়া হ'ল তোমালোকৰ ছল্ট ব্ৰিজৰ ফাংচনছ এতিয়া চোৱা নেক্সট আমি এটা সৰু কথা এটা জানি ল'ব লাগিব যে ছল্ট ব্ৰিজ প্ৰত্যেকটো ডেনিয়েল চেলৰ বাবেতো কেচিএল গেলভেনিক চেলৰ বাবে বেলেগ বেলেগ গেলভেনিক চেল বেলেগ বেলেগ ইলেক্ট্ৰলাইটিক চেলৰ বাবে ডেট মিনছ বেলেগ বেলেগ ইলেক্ট্ৰকেমিকেল চেলৰ বাবে ছল্ট ব্ৰিজ বেলেগ বেলেগ আমি ল'ব লাগিব তাত থকা ইলেক্ট্ৰলাইটছবোৰ আমি বেলেগ বেলেগ ল'ব লাগিব কিয় তাৰ কণ্ডিশ্যন ফাৰ্ষ্ট কণ্ডিশ্যন হৈছে যে ই ইনাৰ্ট হ'ব লাগিব ইনাৰ্ট ইলেক্ট্ৰলাইট যোনটো নেকি অকল ইনাৰ্ট হ'লে নহ'ব চলিবলো হ'ব লাগিব আৰু ছেকেণ্ড পইণ্ট হৈছে মবিলিটি চ' ফাৰ্ষ্ট পইণ্টটো বুজোঁ আহা ইনাৰ্ট ইলেক্ট্ৰলাইট মানে বুজাইছে যে যোনটো ইলেক্ট্ৰলাইট আমি ল'ম ই কাৰো লগত ৰিয়েক্ট নকৰে যেন হয় মই তোমালোকক পঢ়াইছিলোঁ যে KCl কি কৰিব ইয়াক ক্লৰিন আয়নটোৱে গৈ পেলাই ইয়াত Zn2+ লগত ৰিয়েক্ট কৰিব নিউট্ৰেল কৰি দিব যাৰ পৰা আমি ZnCl2 পাম কিন্তু চোৱা ই ৰিয়েক্ট কৰি পেলাই এনেকৈ ৰৈ নাথাকে যিহেতু সলিউবলৰ কথাও কৈছোঁ ই সলিউবল হৈ পেলাই কি হ'ব Zn2+ ক্লৰিন মাইনাছ আয়ন বনিব আকৌ ভাঙি যাব একেটাই কথা হ'ব এই যে অকণমান দেৰিৰ কাৰণে যে ই যে ৰিয়েকশ্যন হৈ পেলাই ধৰি ৰাখে সেই সময়কণতে ই ইলেক্ট্ৰনটো পাৰ হৈ পেলাই ইয়ালৈ গুচি যায় বুজি পাইছা ঠিক তেনেদৰে এইফালেও কি হয় পটাছিয়াম আয়নে গৈ পেলাই ইয়াত SO4 লগত ৰিয়েক্ট কৰে নিউট্ৰেল কৰে সেইখিনি মুহূৰ্ততে কি হয় ৰিপালশ্যনটো কমি যায় আৰু ইয়াত থকা CO2+ আয়নছবোৰে ইলেক্ট্ৰনটো লৈ ল'ব পাৰে সেইকাৰণে আমি ইয়াত কৈছোঁ ইনাৰ্ট ইলেক্ট্ৰলাইট হ'ব লাগে যদি এইটো ৰিয়েক্টিভ হ'লহেঁতেন কি হ'লহেঁতেন চোৱা KCl আছে এইফালেও পটাছিয়াম ক্লৰাইড থাকিলেহেঁতেন এইফালেও পটাছিয়াম ক্লৰাইড থাকিলেহেঁতেন ইয়াত মই কৈছোঁ যে ইয়াত অকল ক্লৰিন আয়নখিনিহে কাম আহিব যদি বাই চান্স পটাছিয়াম আয়নখিনিয়ে ইয়াত থকা ইলেক্ট্ৰনবোৰ ল'বলৈ ধৰে ইটো দেখোন ইলেক্ট্ৰনখিনি পাৰেই হ'ব নোৱাৰিব পটাছিয়াম আয়নে লৈ ল'ব দেখোন চব এনেকৈ হ'লেতো নহ'ব ন আমাক কি লাগে আমাক এইটো লাগে যে ই যেন এই ইলেক্ট্ৰপাৰ্টকেইটাৰ লগত একো ৰিয়েক্ট নকৰে আৰু অকল এই সলিউশ্যনৰ ভিতৰত সলিউবল হৈ পেলাই অলপ দেৰিৰ কাৰণে যেন ধৰি ৰাখে যেন ই যেন অলপ দেৰিৰ কাৰণে নিউট্ৰেল হয় আৰু ইলেক্ট্ৰনবোৰ পাৰ হৈ যায় That's why first condition for electrolytes are inert electrolyte which is soluble. Our second condition is mobility. Mobility মানে কি বুজাইছে যে ই কিমান স্পীডত আৰু কেনেকৈ ঘূৰি ফুৰিব পাৰে ইয়াৰ স্পীড ইকুৱেল হ'ব লাগিব দুইটা আয়নছৰ K+ আৰু Cl- যেন সমান সমান প্ৰপৰ্চনত যেন ই যেন ইলেক্ট্ৰনবোৰত ট্ৰেন্সফাৰ কৰিব পাৰে ইয়াক যেন ধৰি ৰাখিব পাৰে এইফালেও ক্লৰিন আয়নে ধৰি ৰাখিব পাৰিব আৰু এইফালেও পটাছিয়াম আয়নে ধৰি ৰাখিবলৈ পাৰিব লাগিব সেয়েহে আমি কি ক'লোঁ ছেকেণ্ড পইণ্ট মোবিলিটি এণ্ড ডেট মোবিলিটি শুড বি ইকুৱেল একেটা ডখৰতে ই ৰৈ থাকিলে নহ'ব ইলেক্ট্ৰলাইটছবোৰ ই ঘূৰি ফুৰিব পৰা তাৰ ক্ষমতা থাকিব লাগিব আজিলৈ এতিয়া তোমালোকক পঢ়োৱা হ'ল কণ্ডিশ্যনছ ফৰ ইলেক্ট্ৰলাইটছ পৰীক্ষাত আহিব পাৰে চ' তোমালোকে নোট ডাউন কৰি থ'বা নেক্সট এতিয়া আমি আহিছোঁ চেল ৰিপ্ৰেজেণ্টেশ্যনলৈ চেল ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ চেল ৰিপ্ৰেজেণ্ট কৰোঁ ফাৰ্ষ্ট অফ অল আমি মেটেল ৰড পাত ল'ম য'ত অক্সিডেশ্যন হৈছে তাৰপিছত তাৰ পৰা আমি কি প্ৰডাক্ট পাম অক্সিডাইজ হৈ পেলাই
Mn+ ইকুৱাছত মুডত পাম আমি মাজত দি দিলোঁ আমি সল্ট ব্ৰিজখন এই বাৰ দুপাত যে আমি যে আঁকিছোঁ যে আঁচ দুপাত টানিছোঁ তাক আমি কি বুলি কওঁ সল্ট ব্ৰিজ আকৌ কি হ'ল ইটো সাইডে যোনফালে ৰিডাকশন হ'ব হেতু লিখিম ৰিডাকশন ক'ৰ পৰা হ'ব aqueous সলিউশনৰ পৰা হ'ব আৰু আমি কি পাম সলিড প্ৰডাক্ট এটা ধৰিব পাইছানে অকমান যোৱাবাৰ আমাৰ ডেনিয়েল সেলত কি হ'ল তাৰ ৰেফাৰেন্সটোকে লঞ্চ হোৱা ডেনিয়েল সেলত কি হৈছিল আমাৰ Zn solid plus Cu2 plus aqueous gives কি দিয়ে আমাক Zn2 plus aqueous plus Cu solid copper solid okay ইয়াৰ অক্সিডেশনৰ সাইডে কি হৈছিলে Zn solid ইলেক্ট্ৰন লুজ কৰি Zn2 plus aqueous মডলে গুচি যায় প্লাস ইলেক্ট্ৰন হেতু কাৰণে আমি এফলে সাইডে কি লিখিম Zn solid এনেকে এটো সেল ৰিপ্ৰেজেন্টেশন আমি এনেকে লিখিম Zn solid plus কি aqueous mode Zn2 plus aqueous হৈ গ'ল আমাক সল্ট ব্ৰিজ এখন দি দিলো মাজতো সল্ট ব্ৰিজ লাগিব এটা আমি ৰিডাকশন লিখিম এটো সাইডে ৰিডাকশন কেনেকে হ'ব যে Cu2 plus aqueous কি হ'ল গৈ ইলেক্ট্ৰন এটা গেইন কৰি কপাৰ সলিড ফৰ্ম কৰিলে গৈ হয়নে হেতুকে আমি এডখৰত লিখিলো Cu2 plus aqueous forms Cu copper solid এয়াই হ'ল তোমালোকৰ সেল ৰিপ্ৰেজেন্টেশন যত অক্সিডেশন আমি এটো সাইডে লিখিম আৰু ৰিডাকশন আমি এটো সাইডে লিখিম তোমালোকক শর্ট ট্ৰিক এটা কৈ দিছো রাইট সাইডে আমি ৰিডাকশন লিখিম R for right আৰু লেফট সাইডে আমি অক্সিডেশন লিখিম ওকে that means cathode আমি এটো সাইডে লিখিম আৰু anode আমি এটো সাইডে লিখিম এফলে সোৱা আৰু এটা এটো হল তোমালোকৰ ৰিএক্টেন্ট এটো হল প্ৰডাক্ট আকৌ ৰিএক্টেন্ট আকৌ প্ৰডাক্ট ডাইৰেক্ট যদি তোমালোকৰ এনেকুৱা টাইপৰ ইকুৱেশন এটা দি দিয়া আমি লিখি দিব পাৰিম Zn জিংকে ইলেক্ট্ৰন লুজ কৰি অক্সিডেশন কৰিছে সো আমি কি লিখিম Zn solid reactant লিখিলো ফাৰ্স্ট তাৰপিছত দেন zinc 2 plus ion আকৌ copper electron gain কৰি copper solid form কৰিছে first of all reactant লিখিম then product কি পালো copper solid এনেকে কৰো আমি সেল ৰিপ্ৰেজেন্টেশন আৰু এটা এক্সাম্পল লৈছো দিয়া সো আমি নতুন ৰিঅ্যাকশন এটা লৈছো copper solid plus silver ion in aqueous mode then forms copper ion in aqueous plus silver solid এই ৰিঅ্যাকশনটোৰ পৰা আমি কি লিখিম half oxidation reaction লিখিম half reduction reaction লিখিম cell reaction লিখিম and cell representation লিখিবলৈ চেষ্টা কৰিম first of all আমি পঢ়ি আহিছিলো cell representation কৰিবলৈ সো আমি ইয়াৰ cell representation to কৰিলো হয় না cell representation কৰিবলৈ হলে আমি মাজত সল্ট ব্ৰিজখন থাকিব আমি এটো সাইডে অক্সিডেশন লিখিম আৰু ইটো সাইডে ৰিডাকশন লিখিম হে আমি জানিব লাগিব অক্সিডেশন ইয়াত কাৰ হৈছে ৰিডাকশন কাৰ হৈছে অক্সিডেশন কাৰ হৈছে জানিবলৈ হলে যি কোনো এটা ধৰিলো কপাৰ ললো বা সিলভাৰ ললো এই সিলভাৰটো কি হৈছে +1 ওকে ই কি ফৰ্ম কৰিছে গৈ নিউট্ৰেল সলিড এটা 0 means এটা ইলেক্ট্ৰন gain কৰি in neutral হৈ গ'ল 1 electron gain
সো ইয়াৰ কি হৈছে ৰিডাকশ্যন হৈছে ইলেক্ট্ৰন গেইন মিন্স ৰিডাকশ্যন হয়নে নহয় ঠিক তেনেদৰে যদি এইটো সাইডে যদি ৰিডাকশ্যন আছে ইটো ৰিয়েক্টেন্ট কি হ'ব অক্সিডেশ্যন তো আকৌ এবাৰ আমি চেকো কৰি ল'ব পাৰোঁ যে ই 0 পৰা কি হৈছে 2+ মিন্স দুটা ইলেক্ট্ৰন লুজ কৰিছে দুটা ইলেক্ট্ৰন লুজ কৰাৰ লগে লগে ই কি হ'ল অক্সিডেশ্যন ৰিয়েকশ্যন আমি গম পালোঁ তেতিয়াহ'লে অক্সিডেশ্যনৰ ৰিয়েক্টেন্টটো কি হ'ল কপাৰ সলিড ইয়াৰ প্ৰডাক্টটো কি পালোঁ আমি মাজত বাৰ পাত দি পেলাই কপাৰ আয়ন ইন একুৱাছ ঠিক তেনেদৰে ৰিডাকশ্যনৰ ৰিয়েক্টেন্টটো কি লিখা আছে সিলভাৰ আয়ন দেন প্ৰডাক্ট সিলভাৰ সলিড এয়া হ'ল তোমালোকৰ সেল ৰিপ্ৰেজেন্টেশ্যন ৰাইট সাইডে সদায় মনত ৰাখিবা আমি ৰিডাকশ্যন লিখিম আৰু লেফট সাইডে আমি অক্সিডেশ্যন লিখিম ফাৰ্স্ট ৰিয়েক্টেন্ট লিখিম অফ অক্সিডেশ্যন দেন প্ৰডাক্ট অফ অক্সিডেশ্যন reactant of reduction then product of reduction reaction okay it is why কেতিয়াবা তোমালোকক cell reaction লিখিবলৈ আহিব পাৰে half cell reaction oxidation half cellত আমি লিখিব পাৰোঁ copper solid লুজ কৰিলে দুটা ইলেক্ট্ৰন হয়নে নহয় লুজ অফ ইলেক্ট্ৰনছ অক্সিডেশ্যন হাফ সেল ৰিডাকশ্যন হাফ সেলত আমি কি লিখিব পাৰোঁ Ag প্লাছ একোৱাছে সিলভাৰ কেটা ইলেক্ট্ৰন গেইন কৰিলে মাত্ৰ এটা ইলেক্ট্ৰন এটা মনত ৰাখিবা ইয়াত দুটা ইলেক্ট্ৰন লুজ কৰিছে কাৰণে দুটা ইলেক্ট্ৰন লিখিলো ইয়াত এটা ইলেক্ট্ৰন গেইন কৰিলে বাবে এটা ইলেক্ট্ৰন লিখিছো কি ফৰ্ম কৰে সিলভাৰ সলিড ওকে এয়া হ'ল তোমালোকৰ ৰিডাকশ্যন হাফ সেল এয়া হ'ল তোমালোকৰ অক্সিডেশ্যন হাফ সেল আৰু কেতিয়াবা যদি তোমাক সেল ৰিয়েকশ্যন লিখিবলৈ আহে এটো বহুত ইম্পৰ্টেন্ট কাৰণ আগলৈ যেতিয়া আমি কিছুমান অংক কৰিম তেতিয়া এই সেল ৰিয়েকশ্যনটো আমি লিখিব লাগিব এছ সেল ৰিয়েকশ্যন আমি কিয় লিখিব লাগে যে এটা সেলত যেতিয়া ইয়াত চোৱা দুটা ইলেক্ট্ৰন ই লুজ কৰিছে এটা ইলেক্ট্ৰন ই গেইন কৰিছে সো ইহঁতৰ বেলেন্স হোৱা নাই সেল ৰিয়েকশ্যনত আমি এই ইলেক্ট্ৰন ট্ৰান্সফাৰটো বেলেন্স কৰিব লাগিব কিয়নো যেতিয়া দুটা ইলেক্ট্ৰকেমিকেল সেলৰ মাজত যেতিয়া ৰিয়েকশ্যন হয় এটাই ইলেক্ট্ৰন এৰিলে এটাই ল'ব লাগিব দুটা ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে যদি এটা ইলেক্ট্ৰন নহয় এটা ইলেক্ট্ৰন জমা হৈ থাকিলে নেগেটিভিটি বেছি বাঢ়ি যাব তেতিয়া ৰিয়েকশ্যনটো ষ্টপ হৈ যাব আমাকতো তেনেকুৱা নালাগে আমাক লাগে যে সাৰ্কিটৰ যোনটো ফ্লো হয় যেন সেইটো যেন ইকুৱেল এমাউণ্টত গোটেই সাৰ্কিটটোত যেন ফ্লো হৈ থাকে যেন আৰু আমি কণ্টিনিউৱাছ লুপ এটা যেন পাওঁ যেন সেল ৰিয়েকশ্যনটো আমি লিখিবলৈ যাওঁতে কেনেকুৱা কৰোঁ চোৱা এই দুইটা বস্তু অক্সিডেশ্যন হাফ সেল ৰিয়েকশ্যন আৰু ৰিডাকশ্যন হাফ সেল ৰিয়েকশ্যনটোক আমি বেলেন্স কৰোঁ কি বেলেন্স কৰোঁ আমাৰ মেইন মোটিভ হৈছে যে আমি অকল ইলেক্ট্ৰন গিটা বেলেন্স কৰিলে হৈ যাব ইয়াত দুটা ইলেক্ট্ৰন আছে সো আমি ইয়াক দুটা ইলেক্ট্ৰন দি প্লে ইনটু কৰি দিলো ইনটু 2 কৰি দিলো মিন্স গোটেই ৰিয়েকশ্যনটোক আমি 2 দি ইনটু কৰি দিলো তে কি হ'ল আমি ইয়াত কি পালো 2Ag plus 2 electron plus 2 silver solid আৰু ইয়াক যদি আমি টোটাল লিখো কি পাম এৰৰ পাৰ্টৰ এটো সাইডৰ ৰিয়েকশ্যন দুইটাই প্লাস কৰি দিলে এটো সাইডে লিখিম আমি solid plus Ag plus 2 হ'ব কাৰণ এটো অলৰেডি 2 কৰিলো আমি ইনটু 2 equals plus 2 electrons হয় না নহয় और एटू साइड आमी की पाम कॉपर 2 plus aqueous plus Ag 2 Ag solid plus দুটা ইলেক্ট্ৰন পৰাপক্ষত আমি এই দুটা ইলেক্ট্ৰন আমি লিখিব নালাগে কাৰণ কটা কটা যাব কাটি দিলো
আৰু আমাৰ আসল সেল ৰিয়েকশ্যনটো ওলালে এইটো দুইটাৰে ডিফাৰেন্স হ'ব পাৰিছে ইয়াত ইলেক্ট্ৰন ট্ৰান্সফাৰ ৰিডাকশ্যনৰ অক্সিডেশ্যনৰ যোনটো ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছিলে সেইটো আনবেলেঞ্চ হৈছিলে ইয়াত বেলেঞ্চ হৈ আছে ইয়াকে আমি কি বুলি কওঁ সেল ৰিয়েকশ্যন বুলি কওঁ ইয়াৰ পৰা আমি পাছলৈ উলিয়াব পাৰিম যে ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ল মিন্স কি হ'ল চাৰ্জ ট্ৰান্সফাৰ হ'ল আৰু চাৰ্জ ট্ৰান্সফাৰ হৈ যোৱাৰ লগে লগে আমি কিমান কাৰেণ্ট পালোঁ আমি সেইটো উলিয়াব পাৰিম বৰ্তমান সেল ৰিয়েকশ্যন কেনেকৈ লিখোঁ সেল ৰিপ্ৰেজেণ্টেশ্যন কেনেকৈ কৰোঁ অক্সিডেশ্যন হাফ সেল ৰিডাকশ্যন হাফ সেল এইটো লিখিবলৈ তোমালোকে শিকা আৰু অক্সিডেশ্যন আৰু ৰিডাকশ্যনৰ যদি খেলিমেলি লাগে যে অক্সিডেশ্যন কোনফালে লিখিম ৰিডাকশ্যন কোনফালে লিখিম সদায় মনত ৰাখিম ৰাইট ছাইডৰ ৰিডাকশ্যন লিখিম আৰ ফৰ ৰিডাকশ্যন ৰাইট ঠিক আছে দিয়া নেক্সট আমি পঢ়োঁ ইলেক্ট্ৰড পটেনচিয়েল নেক্সট টপিক আমি পঢ়িম ইলেক্ট্ৰড পটেনচিয়েল চোৱা ডেনিয়েল চেলত আমি দেখিছিলোঁ অক্সিডেশ্যন চাইডে চোৱা আমি জিংক ইলেক্ট্ৰড লৈছিলোঁ তাত সলিউশ্যন দি দিছিলোঁ ZnSO4 ইয়াত আমি কি দেখিছিলোঁ যে সাইমালটেনিয়াছলি কি হয় জিংকে এটা ইলেক্ট্ৰন এৰি দিয়ে Zn2+ ফৰ্ম কৰে এই সলিউশ্যনটোলৈ Zn2+ গুচি যায় আৰু ইলেক্ট্ৰন এটা এৰি দিয়ে যাৰ বাবে ই থ্ৰু মেটেলিক ৱায়াৰ কণ্ডাক্ট হৈ মেলি ইটো হাফ সেললৈ গুচি যায় নহয় জানো এই কপাৰটোলৈ গৈ পৰেগৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ হয় ফ্ৰম দিছ ডাইৰেকশ্যন টু দিছ এতিয়া কি হৈছে এই যে ইলেক্ট্ৰন লুজ কৰাৰ যোনটো টেণ্ডেঞ্চি ইলেক্ট্ৰড পাৰ্টৰ আৰু এই সলিউটখিনিয়ে যোনখিনিয়ে ইলেক্ট্ৰনটো আয়নটো সলিউবল কৰি ল'লে এই দুটাৰ মাজত এটা পটেনচিয়েল ডিফাৰেন্স প্ৰডিউচ হয় যাক আমি ইলেক্ট্ৰড পটেনচিয়েল বুলি কওঁ কিতাপত তোমালোকৰ ডেফিনেশ্যন এনেধৰণে আছে চোৱা A potential difference develops between the electrode and the electrolyte which is called electrode potential. বুজি পাইছা এই ইলেক্ট্ৰলাইটখিনিৰ মাজত আৰু এই ইলেক্ট্ৰড পাৰ্টৰ মাজত যোনটো পটেনচিয়েল ডিফাৰেন্স ক্ৰিয়েট হয় যাৰ বাবে চাৰ্জ এক্সচেঞ্জ হয় তাকে আমি কি বুলি কওঁ ইলেক্ট্ৰড পটেনচিয়েল এতিয়া ইলেক্ট্ৰড পটেনচিয়েল অফ এ হাফ সেল অক্সিডেশ্যনৰ ক্ষেত্ৰত আমাৰ কি হৈছে আমি ই বুলি লিখিম লগতে ইয়াৰ ৰিয়েকশ্যনটো লিখিম ৰিয়েকশ্যনটো কেনেকৈ Zn2+ ইয়াৰ ভেলু এটা আছে 0.7 বুলি লিখিলোঁ সাপোজ দিছোঁ ওকে ইয়াক কি বুলি কোৱা হয় অক্সিডেশ্যন ইলেক্ট্ৰড পটেনচিয়েল এইফালেও ঠিক তেনেকৈ আমি ইয়াৰ যদি ইলেক্ট্ৰড পটেনচিয়েল যদি চেক কৰিবলৈ হয় আমি কি পাম CUৰ পৰা ক'তলৈ গৈছে CU2+ পৰা CU ফৰ্ম কৰিছে কপাৰ ফৰ্ম কৰিছে আমি ইয়াত ধৰিলোঁ 0.6 পাবলগীয়া আছিলে 0.6 পালোঁ ইয়াক আমি কি বুলি কওঁ ৰিডাকশ্যন ইলেক্ট্ৰড পটেনচিয়েল আমি ডিফাইন কেনেকৈ কৰিম এইটো ৰিডাকশ্যন হৈছে এইটো অক্সিডেশ্যন হৈছে আমি গম পাম থ্ৰু দিছ চিম্বল সেল ৰিপ্ৰেজেণ্টেশ্যনৰ এইডোখৰ ই ৰিডাকশ্যন হৈছে ই অক্সিডেশ্যন হৈছে ইয়াত ইলেক্ট্ৰন লুজ কৰিছে ইয়াত ইলেক্ট্ৰন গেইন কৰিছে একেটাকে আমি যোৱাবাৰ অলপ দেৰি আগত দেখিছোঁ যে মোক ডেনিয়েল চেলত যেতিয়া কপাৰ লৈছিলোঁ তাত কি হৈছিলে কপাৰ 2+ ফৰ্ম কৰেগৈ প্লাছ ইলেক্ট্ৰন লৈ পেলাই কপাৰ আৰু এটা কম্বিনেশ্যন দেখিছিলোঁ কপাৰ প্লাছ চিলভাৰ তাত কি হৈছিলে তাত কপাৰ ইলেক্ট্ৰন লুজ কৰে টু ফৰ্ম কপাৰ 2+ আয়ন ডেনিয়েল চেলত ই অক্সিডেশ্যন হৈছিলে আৰু এইটো চেলত আমাৰ কি হৈছিলে ৰিডাকশ্যন হৈছিলে কপাৰৰ ইয়াৰ EMF কি হ'ব তোমালোকক মই কৈ দিছোঁ শুনা
অক্সিডেশ্যন ইলেক্ট্ৰড পটেনচিয়েল আমি কাক কওঁ যদি অক্সিডেশ্যন হয় ইয়াকে যদি আমি ৰিডাকশ্যন ইলেক্ট্ৰড পটেনচিয়েল বুলি ক'লোহেঁতেন তেতিয়া ইয়াৰ নেগেটিভ পইণ্টটো ল'লোহেঁতেন -0.7 যদি ইয়াৰ EMFটো আমি যদি এনেকৈ লিখিব লগা হ'লহেঁতেন Zn2 + Zn ইয়াৰ উল্টাটো যাক আমি ক'লোহেঁতেন ৰিডাকশ্যন ইলেক্ট্ৰড পটেনচিয়েল বুজি পালা সিহঁতৰ মাজৰ পটেনচিয়েল ডিফাৰেঞ্চটো সদায় সেম হ'ব ডিফাৰেঞ্চ কি হ'ব যে উইথ কম্পেৰিজন টু দিছ চেল বা এডোখৰতে পৰক আৰু এটা চেল যোনফালে নহওক ইটো চেলতকৈ ই অক্সিডেশ্যন ইলেক্ট্ৰড হৈছে নে ৰিডাকশ্যন ইলেক্ট্ৰড হৈছে ইলেক্ট্ৰন লুজ কৰিছে নে ইলেক্ট্ৰন গেইন কৰিছে কিন্তু সিহঁতৰ লুজ কৰা আৰু গেইন কৰা টেণ্ডেঞ্চিৰ যোনটো ভেলু এবছলিউট যোনটো ভেলু সেইটোতো 0.7 থাকিব আমি ধৰি লৈছোঁ ইয়াৰ কাৰণে ভেলু টেবুল এখন আছে তোমালোকে চাই ল'বা জাষ্ট মই ধৰি ল'বৰ কাৰণে কৈছোঁ Zn পৰা Zn2+ যদি হয় তেতিয়া এইটো অক্সিডেশ্যন ইলেক্ট্ৰড পটেনচিয়েল বুলি কওঁ একেটা ভেলুকে আমি নেগেটিভ যদি কৰি দিওঁ তাক আমি কি বুলি পাম ৰিডাকশ্যন ইলেক্ট্ৰড পটেনচিয়েল সিমিলাৰলি যদি আমি ৰিডাকশ্যন ইলেক্ট্ৰড পটেনচিয়েল যদি কপাৰ 2+ বা কপাৰৰ 0.6 পাইছোঁ ইয়াৰ অক্সিডেশ্যন ইলেক্ট্ৰড পটেনচিয়েল আমি কি বুলি পাম -0.6 আমি নেগেটিভ লৈ লওঁ কোনো কথা নাই যে ৰিডাকশ্যনটো মাইনাছ হ'ব লাগিব অক্সিডেশ্যনটো মাইনাছ হ'ব লাগিব সেইটো কোনো কথা নাই ৰিডাকশ্যনটো মাইনাছ হ'ব পাৰে কেতিয়াবা অক্সিডেশ্যনটো মাইনাছ হ'ব পাৰে কিন্তু অপ'জিট হ'ব দুইটাই আৰু সিহঁতৰ এবছলিউট ভেলু সদায় সেম থাকিব কাৰণ প্ৰত্যেকটো গেলভেনিক চেলৰ ক্ষেত্ৰত কোনোবা এটা ৰিডাকশ্যন যাব কোনোবা এটা অক্সিডেশ্যন যাবই লাগিব আৰু উইথ ৰেচপেক্ট টু ডেট আমি ইয়াৰ ভেলুবোৰ পুট কৰিম আৰু তাৰ ইলেক্ট্ৰড পটেনচিয়েলবোৰ লিখিম চ' পৰীক্ষাত কেতিয়াবা এনেকৈও আহিব পাৰে কেতিয়াবা ডাইৰেক্ট বেলেগ ৰিয়েকশ্যনটো দি দিব পাৰে তেতিয়া তোমালোকে এইবোৰ লিখিব লাগিব ডেনিয়েল চেলপাত লৈছোঁ অ'কে এইফালে অক্সিডেশ্যন হৈছে এই চেলটোৰ ইলেক্ট্ৰড পটেনচিয়েল কিমান হ'ব আমি এনেকৈ লিখিম ডিনটেড বাই ই ইলেক্ট্ৰড পটেনচিয়েল Zn পৰা কিমান গৈছে Zn2+ ইয়াৰ এই চিম্বলটোৱে আমাক বুজাইছে যে ই অক্সিডেশ্যন হৈছে সেয়েহে আমি কি পাম ইয়াৰ ভেলু অক্সিডেশ্যন ইলেক্ট্ৰড পটেনচিয়েলৰ আমি ভেলু পাম অ'কে আৰু এইফালে আমি কি লিখোঁ ইলেক্ট্ৰড পটেনচিয়েল ই হ'ব আমি ডিনোট কৰিলোঁ CO2+ CO কপাৰ ইয়াৰ পৰা আমি গম পালোঁ যে ই ৰিডাকশ্যন ইলেক্ট্ৰড পটেনচিয়েল হ'ল বুজি পাইছোঁ আমি কাক কি বুলি লিখোঁ এতিয়া ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েলৰ কথা আমি পঢ়িম ইয়াৰ পৰা ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল কাক কোৱা হয় য'ত এই জিংক আৰু জিংক আয়নৰ যোনটো কনচেনট্ৰেশ্যন যদি ইউনিটি হয় এনেকৈ ডিনোট কৰে জিংক ইজিকেল টু জিংক সিহঁতৰ যোনটো কনচেনট্ৰেশ্যন যদি ইউনিটি হিচাপে লোৱা হয় 1 হিচাপে লোৱা হয় তাক আমি কি বুলি কয় ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল লগতে তাৰ টেম্পাৰেচাৰ 25 ডিগ্ৰী চেলচিয়াছ হ'ব লাগিব 1 এটমছফিয়াৰ বা 1 বাৰ প্ৰেছাৰত ই থাকিব লাগিব চোৱা আমি ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েলক E0 হিচাপে লিখোঁ আৰু এই ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েলক আমি জেনেৰেলি ৰিডাকশ্যন হিচাপে লওঁ যদি কেতিয়াবা তোমালোকক দি দিয়া হয় যে E0 অফ Zn and Zn2+ ইয়াতো আমি অক্সিডেশ্যন লিখিছোঁ লছ অফ ইলেক্ট্ৰন হৈছে 0 পৰা 2+ গৈছে সেয়েহে ইয়াক আমি ক'ব পাৰোঁ যে ই অক্সিডেশ্যন ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল হয় যেতিয়ালৈকে মেনশ্যন কৰা নহয় যদি
মেনশ্যন কৰি নিদিয়ে তেতিয়া আমি ইয়াক ৰিডাকশ্যন বুলিয়ে ধৰিম তাৰমানে ই নট অফ যদি আমি ZN বুলি যদি কয় জিংকৰ যদি ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰড পটেনচিয়েল বুলি কয় আমি গম পাম যে আমাক সদায় ৰিডাকশ্যনৰ কথাই কৈছে মিনছ ZN 2 প্লাছৰ পৰা ZN কৈছে Next আমি পঢ়িম electrode potential of a cell or EMF of a cell.